জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ আছাম কামাণ্ডৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হৈ আছে। আজি হ'ল 3 নম্বৰ দিন। গতিকে আপোনালোকে নিশ্চয় ইণ্টাৰভিউ ভালদৰে দিছে। যিসকলে দিছে নিশ্চয় এটা ভাল নাম্বাৰ লৈ আহিছে। আৰু আপোনালোকে প্ৰথম দিনা গম পাইছেনে কোনখন ডিষ্ট্ৰিক্টত কিমান হায়েষ্ট নাম্বাৰ গৈছে? আপোনালোকৰ কোন আছিলে? দেৰগাঁৱত যাৰ ইণ্টাৰভিউ হৈছে তেওঁলোকৰ প্ৰথম দিনা 70+ এজন কেণ্ডিডেটে পাইছে বুলি শুনিছোঁ। আৰু আজি 3 নম্বৰ দিন। আজি 3 নম্বৰ দিনা গোলাঘাট ডিষ্ট্ৰিক্টৰ এজন কেণ্ডিডেটে 69+ পাইছে আৰু দুজনমান কেণ্ডিডেটে 68+ আৰু 67 পাইছে। কিন্তু মেক্সিমাম ল'ৰাই কি হৈছে 62ৰ পৰা 65ৰ ভিতৰত নাম্বাৰ পাইছে। এইদৰে যদি চলি থাকে, মানে আজি এই 3 দিন হৈ গ'ল, 3 দিন ইণ্টাৰভিউ হৈ আছে। এই 3 দিনৰ দৰে যদি আপোনালোকৰ ইণ্টাৰভিউ চলি থাকে, এই 3 দিনৰ দৰে যদি কেণ্ডিডেটসকলে নাম্বাৰ পায়, তেনেহ'লে আপোনালোকৰ কাট অফত নাম অহাৰ চান্সটো আছে। মানে কাট অফ কম অহাৰ চান্স বহুত বেছি হৈ আছে। মানে এতিয়াই ক'ব নোৱাৰি, কিন্তু এই 3 দিনৰ দৰে যদি ইণ্টাৰভিউ হৈ থাকে তেনেহ'লে কাট অফটো কম আহিব। ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই। কিন্তু এতিয়াও ভালেমান কেইদিন ইণ্টাৰভিউ বাকী আছে। গতিকে আৰু কি তাৰিখলৈকে হ'ব? ডিচেম্বৰলৈকে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে আৰু এটা কথা, আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ কেতিয়ালৈকে ইণ্টাৰভিউ আছে আৰু এদিনত কিমান কেণ্ডিডেট মাতিছে, আপোনালোকৰ যোনদিনা ডেট পৰিছে সেই ডেটৰ দিনা কিমান কেণ্ডিডেট মাতিছে আৰু ফিমেলৰ কিমান কেণ্ডিডেট মাতিছে, সকলো লিষ্টখন মোৰ ওচৰত আছে। মই লিষ্টখন আপোনালোকক কাইলৈ দেখাই দিম বা নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাই দিম। আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। আৰু এইখিনিতে এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ কি হৈছে, বহুতে ভয় খাই আছে নেকি? এটা ভিডিঅ' ওলাইছিলে, দেখিছিলে না আপোনালোকে? 75 পইণ্ট কিমান নাম্বাৰ পাইছে বুলি এজন কেণ্ডিডেটৰ ওলাইছে। কোকৰাঝাৰ নে কৰিমগঞ্জ নে কোকৰাঝাৰ, মই ভালদৰে ভিডিঅ'টো নাচালোঁ। মানে ভিডিঅ'টো অন কৰিছিলোঁ, যেতিয়া ভিডিঅ'টো চাইছিলোঁ, মানে কি যেতিয়াই ক'লে ল'ৰাজনে মই 3টা ইভেণ্টত এক্সিলেণ্ট মাৰিছোঁ, লং জাম্প এক্সিলেণ্ট, চিনাপ এক্সিলেণ্ট আৰু 100 মিটাৰ এক্সিলেণ্ট, তেতিয়াই মই মানে ভিডিঅ'টো নাচালোঁ। মানে কি চালোহেঁতেন যদি 4.8 কিলোমিটাৰত তেওঁ যদি ক'লেহেঁতেন মই 16.5 মিনিট বা 16 মিনিটৰ ওচৰা-ওচৰি মাৰিছোঁ, তেতিয়া ভিডিঅ'টো চালোহেঁতেন। কিন্তু 100 মিটাৰ এক্সিলেণ্ট মাৰিছোঁ বুলি কৈছে কাৰণে মই ভিডিঅ'টো মানে চাবলৈ ইমান আগ্ৰহ নগ'লে। কাৰণ মানে কি 100 মিটাৰ এক্সিলেণ্ট মাৰিব পাৰিব নে নোৱাৰে আপোনালোকে মনতে ভাবকচোন। সেই ভিডিঅ'টো আপোনালোকেও বিশ্বাস নকৰে, মই সেইটো ভালদৰে জানো। কাৰণ 10 ছেকেণ্ডৰ আগত মাৰিব পাৰিলে 20 নাম্বাৰ পায়। 10 ছেকেণ্ডৰ আগত মাৰিব পৰা ল'ৰা আছেনে নাই আপোনালোকে মনতে ভাবক। 10 ছেকেণ্ডত মাৰিব পৰা কেণ্ডিডেট আছেনে নাই আপোনালোকেও ভালদৰে জানে আৰু ময়ো ভালদৰে জানো। সেইটো ভিডিঅ'টো মই বিশ্বাস কৰা নাই। আৰু যোনজন ইউটিউবাৰে ভিডিঅ'টো বনাইছে, সেই ইউটিউবাৰজনে যদি ভিউৱাৰ্ছ বঢ়াবলৈ বনাইছে বা চেনেলটো তেওঁ কি ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে বনাইছে, তেনেহ'লে এইটো ভুল কাম কৰিছে। কাৰণ সেই ভিডিঅ'টোৰ পৰাই বহুত ল'ৰাৰ মনটো মানে ডাউন হৈ গৈছে। আৰু বহুত ল'ৰাই সেই ভিডিঅ'টো চাই মানে কি মনতে ভাবি লৈছে, বা ইমান নাম্বাৰ পোৱা ল'ৰা আছে, গতিকে আমি ইণ্টাৰভিউ দিবলৈ নাযাওঁ। যোনসকলে ভাবিছে লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰোঁ বা ৰানিংটো যেনে তেনে পাছ কৰিম, বা কিছুমানে ভাবিছে পাছ নকৰোঁ, সেইসকল ল'ৰা কি হ'ল ইণ্টাৰভিউ দিবলৈ নাযায় তেনেকুৱা ভিডিঅ'বোৰ চাই। সেইটো কাৰণে কৈছোঁ আপোনালোকে সেইবোৰ ভিডিঅ' নবনাব যদি ভিডিঅ'টো মিছা হয়। যদি ভিডিঅ'টো সঁচা হয় তেতিয়াহ'লে ল'ৰাজনক মই শুভেচ্ছা জনাইছোঁ। কিন্তু যদি আপোনাৰ মিছা হয়, তেনেকুৱা ভিডিঅ' আপোনালোকে নবনাব। সেইবোৰ আপোনালোকে কি হৈছে, এইবোৰ বনোৱাৰ কাৰণে আপোনাৰ কি মনটো ডাউন হৈ গৈছে। আৰু ভালেমান ল'ৰা সেই ভিডিঅ'বোৰ চাই ইণ্টাৰভিউ দিবলৈ নাযায়। গতিকে আপোনালোকে তেনেকুৱা ভিডিঅ' নবনাব। বনাওক, আপোনালোকে উৎসাহ জনাওক ল'ৰাবোৰক। যিসকলে ইণ্টাৰভিউ দিব তেওঁলোকক উৎসাহ জনাওক। মন ডাউন নকৰিব ল'ৰাবোৰক। এটা ভৱিষ্যতৰ কথা আছে, তেওঁলোকৰ ইণ্টাৰভিউ দিয়ক। ক'ব নোৱাৰি নহয় আপোনালোকে। চাওক, কিছুমান এনেকুৱা হয়, যিটোত চাকৰি পাম বুলি আপোনালোকে যুঁজি থাকে সেইটো চাকৰি নাপায়। যোনটো আপোনালোকে চাকৰি নাপাওঁ বুলি ভাবে বা ইণ্টাৰভিউ দিবলৈ নাযাওঁ বুলি ভাবে, কিন্তু সেইটো যদি আপোনালোকে ইণ্টাৰভিউটো এনেই দিবলৈ যায় নহয়, তেতিয়াও আপোনালোকৰ কি সেইটো চাকৰিয়ে পাই যায়। মোৰ লগতো তেনেকুৱাই হৈছে। গতিকে আপোনালোকে ভালদৰে যাওক, ইণ্টাৰভিউ দিয়কগৈ। আৰু মই ইউটিউবাৰসকলক কৈছোঁ, এনেকুৱা ভিডিঅ' নবনাব। আপোনালোকে মন ডাউন নকৰিব ল'ৰাবোৰক। যিটো সঁচা সেইটো ভিডিঅ' বনাব। ভালেমান ইউটিউবাৰে বহুত সঁচা মানে আপোনালোকক প্ৰুফতি দেখাই দিয়ে ধুনীয়াকৈ ল'ৰাখিনি। গতিকে তেনেদৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰক। গতিকে আৰু ল'ৰাখিনিক কৈছোঁ মই, তোমালোকে এইবোৰ ভিডিঅ' চাই পেলাই ইণ্টাৰভিউ দিবলৈ নোযোৱাকৈ নাথাকিবা। সকলো যোৱা, সকলোৱে ইণ্টাৰভিউটো এটেণ্ড কৰাকৈ ধুনীয়া এটা নাম্বাৰ লৈ আহা। আৰু এইদৰে যদি থাকে কাট অফত বহুত কম কাট অফ যাব। গতিকে তোমালোকৰ নাম অহাৰ চান্স আছে। গতিকে আজিৰ ভিডিঅ'টোত মানে এইখিনিয়ে কথা আছিলে, বিশেষ ক'বলগীয়া একো নাই। মানে কি দেখি আছোঁ, কালিৰ পৰা দেখি আছোঁ মই ভিডিঅ'টো 75 পইণ্ট কিমান পাইছে। তাৰপাছত এনেদৰে বহুত চাইছোঁ। আকৌ নেক্সট এটা ভিডিঅ' আহিছে, লিষ্টখন দেখাই দিছে। কিছুমানে কৈছে সেইখন এডিট কৰা হয়। ময়ো সেই এডিট কৰা নকৰা কিন্তু নাজানো। কিন্তু এক্সিলেণ্ট যে মাৰিব পৰা নাই সেইটো মই ভালদৰে জানো। আৰু যদি মাৰিব পাৰিছে, যদি কেনেবাকৈ সঁচাকৈয়ে মাৰিছে, তেনেহ'লে তেওঁলোকে শুভেচ্ছা আছে। কিন্তু মোৰ মতে মোৰতো বিশ্বাস হোৱা নাই। আপোনালোকৰ মই বিশ্বাস হৈছে নাই নাজানো, কিন্তু মোৰ একেবাৰে বিশ্বাস হোৱা নাই। কৰিলোহেঁতেন বিশ্বাস যদি 4.8 কিলোমিটাৰ ৰানিঙত তেওঁ 16 মিনিটৰ বোলে ওচৰা-ওচৰি বা এক্সিলেণ্ট মাৰি দিলে বুলি ক'লেও মই বিশ্বাস কৰিলোহেঁতেন। যা, অলপমান কিবা এটা হ'ল, এক্সিলেণ্ট মাৰি দিলে কিবা কাৰণত, যা বিশ্বাস কৰিলোঁ। কিন্তু 100 মিটাৰ যোনটো টাইম সেইটো এক্সিলেণ্ট মাৰিছে বুলি ক'বলৈ মানে কি অলপমান সেইটো বিশ্বাস কৰিব নোৱাৰা ঘটনা। গতিকে আজি মানে আপোনালোকে এইবোৰ ভিডিঅ' চাই আপোনালোকে মন বেয়া কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউ দিয়ক। এইবোৰ ফেক ভিডিঅ', মই কৈছোঁ আপোনালোকক ফেক ভিডিঅ' বনাইছে। গতিকে ইণ্টাৰভিউ দিয়ক, ধুনীয়াকৈ আপোনালোকে নাম্বাৰ লৈ আহক। সকলোৰে নাম আহিব, ইমান চিন্তা কৰিবলগীয়া একো নাই।
গতিকে আজিৰ ভিডিঅ'টো মানে ইমানখিনি আছিলে, বেলেগ একো কথা নাই। আৰু আপোনালোকে কি হৈছে কোনখন ডিষ্ট্ৰিক্টত কিমান হায়েষ্ট কাট অফ গৈছে আপোনালোকে জনাবচোন। মই ভালদৰে গম পোৱা নাই, মই ডিউটিত থাকিবলগীয়া হৈছে। গতিকে ইমানখিনি কথা মানে আৰু মোবাইলটোত চাই থাকিবও নোৱাৰোঁ বা ইমানখিনি কথা গমো নাপাওঁ, কাৰণ ডিউটিলৈ যাব লাগে। ডিউটিৰ পৰা আহি আকৌ ৰুম, আকৌ ডিউটি, এইদৰে চলি থাকে আমাৰো। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে কাৰ ইণ্টাৰভিউ হৈ গৈছে আৰু কোনে কিমান নম্বৰ পাইছে মোক কমেণ্ট কৰি ক'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।